হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰীকেইটা হেল্ল' আৰু মই ৰেখাছ আৰু মই গৈছোঁ আমাৰ অসম নবেল পৰা চিচিকে যাম তাৰমানে আৰু আজি আছিলোঁ আমি সোণপুৰৰ আগত সেইফালে চাব পাৰে একদম জাগা আৰু এইখিনিত তাতে হয় ৰেজিষ্ট্ৰেশ্যন তাতে ৰেজিষ্ট্ৰেশ্যন হয় কেদাৰনাথ দৰ্শনৰ আৰু আমি আছিলোঁ টি ৰুমত হৰ হৰ মহাদেৱ কেনাই জয় শ্ৰী কেদাৰ তো আজি আমি গৌৰীকুণ্ডলৈকে যাই আজি আমি ট্ৰেকিং আৰম্ভ কৰি দিম আৰু বাকী দুৱে তলত বেগ বান্ধি আছে তো যাওঁ ইয়াৰ পৰা লগ পাইছোঁ অলপ আগত তো গাইছ গৌৰীকুণ্ড যাই আছোঁ আৰু একদম আজি হালত খাৰাপ হৈ গৈছে গাইছ কালিও ইমান ওখ ওখত চাইকেল উঠি আনিছোঁ তাৰপিছত চাইকেলখন চাব পাৰে আজি অলপ বস্তু কমাই দিছোঁ এটা বেগ নাই থৈছোঁ ৰুমত আৰু টেণ্টটো নাই টেণ্ট আমি মিলাই যাম বাৰু আৰু এইফালে ৰাস্তা চাব পাৰে এই ৰাস্তা চাওক গাইছ এটা আহিবই পৰা নাই ইমান বঢ়িয়া ৰাস্তা এইফালে আহি আছে আমাৰ দীপ ভাই আমাৰ অৱস্থা বেয়া হৈ গৈছে গাইছ এটা বঢ়িয়াকৈ কমান লিখি দিওঁ হৰ হৰ মহাদেৱ বুলি হৰ হৰ মহাদেৱ তো গাইছ আহি পালোঁ গৌৰীকুণ্ড চাব পাৰে আৰু আহি অলপ ফ্ৰুট চাট লৈছোঁ অলপ এনাৰ্জিটো লাগব না তো ইয়াৰ পৰা আৰু ট্ৰেকিং আৰম্ভ এতিয়া চাইকেলখন থওঁ ক'ৰবাত চাইকেল থৈ ইয়াতে নিব নেকি তো আলোচনাটো কৰি আপোনালোক জনাই আছোঁ বৰ্তমান আমাৰ চলি আছে কেদাৰনাথ ট্ৰেকিং এইফালে চাব পাৰে ৰাস্তা আৰু এইফালে চাইকেল উঠাই লৈ গৈছোঁ হৰ হৰ মহাদেৱ বঢ়িয়াকৈ চাইকেল লৈছোঁ জকলৈকে পাৰোঁ নিম নলী থৈ যাম পাৰাকলৈকে নিম গাইছ হৰ হৰ মহাদেৱ গাইছ অৱস্থা বেয়া হৈ গৈছে মাজতে খৰাই বাগৰে দেখুৱাই দিয়ে মই বেগ চাব নেকি এই বেগ চাব পাৰে লেতেৰা কৰি পেলাই গোটেই চালা খৰাই খুন্দি বাগৰে গৈছে আৰু এইফালে ৰাস্তা চাব পাৰে অ' ভাই আৰু বাকীকেইটা আহিয়ে বনাই অলপ সময় ৰখি দিছোঁ তাৰপিছত তাৰ পৰা ওলাই যাম আৰু ৰাস্তা চাব পাৰে হয় কি নাই আরে বাপ রাস্তা চাব পাৰে পুৰা চিৰি অৱস্থা বেয়া হৈ গৈছে জোৰত কৰি হৰ হৰ মহাদেৱ বুলি বাকী কেইটা ক'ত চব তলত হালাত একদমেই খাৰাপ কেনাই ৰ'জ আৰু এইফালে ৱাটাৰফল চাব পাৰে ৱাও ইমান তলৰ পৰা আছোঁ আমি প্ৰায় মন্দিৰক লাগি একদম 3000 কিবা মানে ফুট ওপৰত অ' ভাই চাপ হৰ হৰ মহাদেৱ লাগিব ৰ'ব জয় শ্ৰীৰাম তো গাইছ হালাত একদমেই খারাপ আর এফালে চাব পাৰে বৰ্তমান বাজিলাই 7:19 একো নাই গাইছ আৰু এফালে চাব পাৰে পুৰা কুৱেলি আমি চাইকেল লৈ আহিছোঁ গাইছ কিমান ওখ কিবা ক'বা গণেশ দা কিবা ক'বা ভাল লাগিছে মোৰ হৰ হৰ মহাদেৱ জয় শ্ৰী কেদাৰ আৰু এতিয়া মই বহিছোঁ অলপ একো খোৱা নাই একদম পেট আমি কি ঘুমাই আছোঁ নেকি আৰু আপোনাৰ চাব পাৰে কুৱেলি অৱস্থা বেয়া হৈ গৈছে গাইছ আৰু প্ৰায় 7 কিলোমিটাৰমান আছে বেছি নাই গাইছ হৰ হৰ মহাদেৱ তো গাইছ এবাৰ চেঞ্জ কৰি দিলোঁ এবাৰ তাতে খালি শ্লিপিং বেগটো আছে মোৰতে কান্ধত বেগটো লৈ লৈছোঁ আৰু এটা বস্তু আছে ৰ'ব চাওক কিমান তলৰ পৰা আহিছোঁ আমি আহি আছোঁ আংকাৰ ওপৰেদি এই পানী যাব লাগিব বাপৰে বাপ কেনা নিৰ্মল ভাই বঢ়িয়া না হা হালত খারাপ নেকি বাপরে বাপ তাতে আকৌ খাবা বনাই গাইছ ভাত তাত খাবা বনাই চালা সি চাবা পাৰে আনিছোঁ এখানো আৰু জকালৈকে পাৰোঁ নিম গাইছ নলী থৈ যাম মই নৰা হৈ গৈছোঁ গাইছ হালত খাৰাপ হৈ গৈছে হৰ হৰ মহাদেৱ গাইছ চাবা পাৰে কিমান তল তো আহি হালত খাৰাপ হৈ গৈছে বোলে চাইকেল চাবা পাৰে কেনাই হৰ হৰ মহাদেৱ আৰু আমাৰ দ্বীপে আহি ইয়াতে ফাঁচি গৈছি কৰিব যাবা দিলা
কেনেকা লাগিছে বঢ়িয়া বঢ়িয়া লাগছে একদম এ বাবা ইমান ওপৰত আছে বাপৰে বাপ ইমান ওপৰত থাকিব লগা হৈছে না এ ঘৰা কিন্তু মোৰ চাইকেল ফেলছি আৰু গাছ খুন্দে খুন্দে ঐ ঐ ঐ ঐ ঐ মাৰি লগাই ফেলে খুন্দে ফেলে মাৰিব এনে হৰ হৰ মাৰে তো গাছ প্ৰায় 2000 ফুট মান ওপৰত আহিছোঁ আৰু এই ৰাস্তা চাব পাৰে ইমান বেয়া ৰাস্তা এই ৰাস্তা দি চাইকেল নিবা নোৱাৰি আৰু না নোৱাৰে একদম একদম বেয়া পাম ফাটি গৈছে গাইছে পাম এতিয়া ফাটি দেখছি না গৈছে আৰু ৰাস্তাও বেয়া হাতৰ একলা লৈ লৈ এতিয়া অ'। ঘূৰি আছোঁ বেছি নাই আৰু পৰা 4 কিলোমিটাৰ মান আছে আৰু বেছি নাই 4-5 কিলোমিটাৰ মান আছে তো এইখিনি নোৱাৰি আৰু মানে চবেই কৈছে ওই চাইকেল নিয়াটো সম্ভৱ নহ'ব ৰাস্তাটো দেখে না ৰাস্তাটো আৰু মানে ৰ'দ দি থাকিলেও বেলেগ কথা যিহেতু বৰষুণ বতৰ না বহুত ৰিক্সি হৈ যায় বুলি কৈছে একদম মানে শ্লিপ খাই মইতো 2 বা 3 বাৰমান পৰিছোঁ গাইছ ৰাস্তা চাওকচোন কেনে ৰাস্তা তো যাই থাকোঁ আৰু হৰ হৰ মহাদেৱ তো গাইছ আহি থাকোঁতে মই এটা বস্তু আমি দেখা পালোঁ আমাৰ আগতে মই দেখাই দি আছোঁ ৰ'ব এই ঘোঁৰাকেইটা ভয় খাইছে দেখছি না এই দেখছি না ঘোঁৰাটো ইছ এই ওপৰৰ পৰা পৰছি ক'ৰবাত ডাইৰেক্ট ধমাকৈ পৰি গৈছে দেখছি না ইছ কৃষ্ণ কৃষ্ণ প্ৰভু ইছ এতিয়া মালিকটো নাই চালা পইচা ইনকাম কৰি কৰি হয় অহ দেখছি না চালা ইমান দিন পইচা ইনকাম কৰি কৰি তাৰপৰাই যাব লাগিব গাইছ ঘোঁৰাকেইটা চব খাই মানে উল্টা মাৰে যাব লাগিব এইটো চাব পাৰে এইটো ইছ কৃষ্ণ প্ৰভু তো গাইছ কেদাৰনাথ পাবলৈ বেছি নাই আৰু এয়া চাব পাৰে আৰে ইয়াৰ কেইটা পাম প্ৰায় 9টা বাজি গ'ল হৰ হৰ মহাদেৱ বাকী সুৰজ জাহাজ অলপ তলত আছে মই আগত আহি আছোঁ একদম আৰু এইফালে চাব পাৰে বেডিং বাপৰে বাপ জন যাই থাকোঁ আৰু হৰ হৰ মহাদেৱ তো গাইছ বৰ্তমান চাব পাৰে 11টা বাজে আৰু একদম অৱস্থা নাই গাইছ আৰু এইফালে চাব পাৰে বঢ়িয়াকৈ একদম মই জুম কৰি দেখাই দিছোঁ কেদাৰনাথ আছে মাত্ৰ 1.5 কিলোমিটাৰ মানে 1.5 কিলোমিটাৰ হৰ হৰ মহাদেৱ আৰু ওচৰতে মানে কৈলাশ পৰ্বতখন আছে না একদম ঠাণ্ডা হাৱা মাৰি আছে একদমেই মানে আৰু অলপ উশাহ লোৱাটো কষ্ট পাই আছোঁ বাকী ইয়াতে অহা নাই মই যাই থাকোঁ গাইছ আগলৈকে তো অলপ আৰু যাই ল'ব পাৰোঁ তো গাইছ প্ৰায় পূৰা কাৰেক্ট বাজিল 11:30 আৰু বৰ্তমান মই আছোঁ অলপ মানে দেখাই দিলোঁ বৰ্তমান মই আছোঁ পূৰা কেদাৰনাথ মন্দিৰৰ সন্মুখত এই 1 মাহ 2 দিন চাইকেল চলাই ইমান কষ্ট কৰি আজি উপস্থিত হ'লোঁ বাবাৰ দৰবাৰত মই ইম'চনেল হৈ গৈছোঁ গাইছ কি ক'ম তো আজি দৰ্শন কৰা নিদিওঁ নেক্সট ভিডিঅ'ত আপোনালোকক দৰ্শন কৰাই দিম তো ধুনীয়াকৈ আপোনালোকে এটা কমেণ্ট কৰি দিয়ক হৰ হৰ মহাদেৱ বুলি হৰ হৰ মহাদেৱ জয় শ্ৰী কেদাৰ জয় শিৱ শম্ভু হৰ হৰ মহাদেৱ তো গাইছ বঢ়িয়াকৈ তাৰ পৰা আহি গ'ল আৰু মোৰ সন্মুখতে ধুনীয়াকৈ একদম চাই আছোঁ আৰু কেদাৰনাথ মন্দিৰটো সঁচাকৈ মানে ইম'চনেল হৈ গৈছোঁ মই একদম সঁচা কি ক'ম আৰু ইমান কষ্ট কৰি আজি 1 মাহ 2 দিন ধৰি তো অলপ সময় ইয়াত থাকি আমি এতিয়া টেণ্টটো ক'ৰবাত লগাওঁ তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ নেক্সট ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ মই কেদাৰনাথ মন্দিৰটো দৰ্শন কৰাই দিম তো সকলোৱে এবাৰ ধুনীয়াকৈ কমেণ্ট কৰি দিব আৰু 1K হ'ব যায় আছে সোনকালে 1Kটো কৰি দিয়কচোন সোনকালে 1Kটো কৰি দিয়ক তো হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰী কেদাৰ